নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক এমাজনৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনত কি আছে এবাৰ চাই লওঁ আহক। এমাজন ৰিক্ৰুইটমেণ্ট 2025 পোষ্টবিলাকৰ নাম হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট ML ডাটা অপাৰেশ্যন। এপ্লাই মোডটো অনলাইন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিট মিনিমাম 18 to 15 years, অৰ্থাৎ 18 বছৰৰ পৰা 50 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম এজ 18 years and maximum 15 years. Age relaxation SC ST OBC candidate relaxation as per on Amazon rule regulation. SC ST 5 year, OBC 3 year, অৰ্থাৎ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। SC আৰু ST 5 বছৰ আৰু OBC বিলাকে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। ইয়াত মিনিমাম এজটো হৈছে 18 বছৰ আৰু মেক্সিমাম 50 বছৰলৈকে আবেদন কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছটো কৈ দিছোঁ। কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট ML ডাটা অপাৰেশ্যন। আপোনালোকে ইয়াত কি বেনিফিট পাব? ফ্ৰী লেপটপ পাব, ৱাইফাই পাব, ফ্ৰী হেডফোন পাব, আৰু এইটো অল ইণ্ডিয়া জব হ'ব। মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। ইয়াত চেলাৰীটো আপোনালোকে 35,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 35,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে চেলাৰী লাভ কৰিব। ইয়াত জেনেৰেল OBC EWS কেটেগৰীসকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST কেটেগৰী কেণ্ডিডেটো কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, অৰ্থাৎ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। Selection process: the hire official Amazon.com will hire the candidates based on no exam, interview, document verification, joining letter. ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম দিব নালাগে। আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপিছত নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকে ফাইনেল জইনিং লেটাৰ পাই যাব। ইয়াত আবেদন কৰিবলৈ কি লাগিব? ফটো এণ্ড ছিগনেচাৰ, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো, এডুকেশ্যন চাৰ্টিফিকেট 10, 12 পাছ, 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটটো আপোনাৰ লাগিব। কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ID প্ৰুফ। কি ডকুমেণ্ট লাগিব? ফটো এণ্ড ছিগনেচাৰ, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো, এডুকেশ্যন চাৰ্টিফিকেট যি আছে, কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট, লগতে আধাৰ কাৰ্ড। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছটো। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, নো এক্সাম, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকে ফাইনেল জইনিং লেটাৰ পাই যাব। ইয়াত জেনেৰেল OBC EWS কেটেগৰী কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST কেটেগৰী কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। Amazon salary, the higher authorities of the Amazon.com is going to pay candidate as per rule pay scale 35,000 to 75,000 per month, অৰ্থাৎ আপোনালোকে ইয়াত 35,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। অল ইণ্ডিয়া জব হ'ব, মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। আপোনালোকৰ ইয়াত বেনিফিট আছে, ফ্ৰী লেপটপ পাব, ৱাইফাই কানেকশ্যন, ফ্ৰী হেডফোন, এইখিনি আপোনালোকে বেনিফিট পাব। পোষ্টবিলাকৰ নাম মই কৈ দিছোঁ, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট ML ডাটা অপাৰেশ্যন। ইয়াত আপোনালোকে 18 বছৰৰ পৰা 50 বছৰলৈকে আবেদন কৰিব পাৰিব। মিনিমাম 18 বছৰ আৰু মেক্সিমাম 50 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন পাব SC ST 5 বছৰ আৰু OBC কেণ্ডিডেটসকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।